প্ৰতিকূল বতৰৰ বাবে কলিয়াবৰ সৰুবগীয়াত পথ দুৰ্ঘটনা এখন এল্টো বাহনক দুখন বাহনৰ খুন্দা জখলাবন্ধাৰ পৰা হাটবোৰ দিশে আহি থকা AS02G4454 নম্বৰৰ এখন এল্টো বাহনৰ সন্মুখত AS26C9833 নম্বৰৰ তেল টেংকাৰ এখন হঠাতে ব্ৰেক মৰাৰ ফলত তীব্ৰ বেগত অহা AS29C0377 নম্বৰৰ পুষ্পাঞ্জলি আল্ট্ৰা বাছখনে এল্টো বাহনখনক পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত কোনো লোকৰ হতাহতি হোৱা নাই যদিও দুয়োখন বাহনৰ চেপাত এল্টো বাহনখন চেপেটা হৈ পৰে। কথমপি প্ৰাণ ৰক্ষা পৰে এল্টো বাহনখনৰ চালক আৰু আৰোহী। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো মানে এনেকুৱা ধৰণৰ, মই আপোনাৰ হাটৰ ফালে গৈ আছিলোঁ, 30 মান স্পীডত গৈ আছিলোঁ। গৈ থাকোঁতে এখন টেংকাৰ মানে আগত ব্ৰেক মাৰি দিলে। ব্ৰেক মাৰি দিয়াৰ ফলত মই ব্ৰেক মাৰিবলগীয়া হ'ল। মই যেতিয়া ব্ৰেক মাৰিলোঁ, ব্ৰেক মৰাৰ পিছত মোৰ পিছত এখন আল্ট্ৰা বহুত স্পীডত আছিলে, মিনিমাম 50-60 মানত আছিলে। এই আল্ট্ৰাখনে খুন্দা মাৰি দিয়াৰ ফলত মোক গৈ পেলাই আপোনাৰ আগ চাইডে গৈ পেলাই মহতিয়াই লৈ গৈ পেলাই টেংকাৰত লাগেগৈ আৰু আগ চাইডটো অৱস্থা নাই, পিছফালেও অৱস্থা নাই। যে আপোনাৰ কিবা আঘাতপ্ৰাপ্ত হৈছে নেকি? আঘাতপ্ৰাপ্ত হৈছে মানে মই সামান্য আঘাতপ্ৰাপ্ত হৈছোঁ, আঁঠুত দুখ পাইছোঁ। আপোনাৰ পিছফালে গাড়ীখন? পিছফালে আল্ট্ৰাখন আছিলে। আল্ট্ৰাখন অলপ ফুল স্পীডতে আছিলে, আপোনাৰ 60-70 ওপৰতে আছিলে। আল্ট্ৰাখনে গৈ খুন্দা মাৰি দিয়াৰ ফলত আমাৰ গাড়ীখন গৈ পেলাই আগ চাইডে টেংকাৰত গৈ খুন্দা খাইছিলে। আৰু কেইটামান বজাত এইটো ঘটনা? এইটো আপোনাৰ 10:45, 11টা বজাৰ ভিতৰত। আৰু কোন জেগা এইটো? আপোনাৰ সৰুবগীয়া। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকৰ বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।